ৰমজান মাহ চলি আছে আৰু ৰমজান মাহ চলি থকাৰ মাজতে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। কৰ্মৰত অৱস্থাতে বিদ্যুতৰ খুঁটা পৰি মৃত্যু হৈছে এগৰাকী শ্ৰমিকৰ আৰু শোকত ভাঙি পৰিছে এতিয়া পৰিয়ালৰ লোক। এক শোকাবহ এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে, যিটো ৰমজান মাহ চলি আছে আৰু ৰমজান মাহ চলি থকাৰ মাজতে ইমদাদুল হক নামৰ শ্ৰমিকগৰাকীৰ মৃত্যু হৈছে, যিটো শ্ৰমিকগৰাকীয়ে কৰ্মৰত অৱস্থাত আছিল আৰু কাম কৰি থকাৰ অৱস্থাতে বিদ্যুতৰ খুঁটা পৰি মৃত্যু হৈছে শ্ৰমিকগৰাকীৰ। এক শোকাকুল পৰিৱেশৰ এতিয়া বিৰাজমান হৈছে কলকাছিয়াৰ গুনিয়ালগুৰিত সংঘটিত হৈছে এই ভয়ংকৰ এক শোকাবহ ঘটনা, যিটো ৰমজান মাহ চলি আছে আৰু ৰমজান মাহ চলি থকাৰ মাজতে এই ভয়ংকৰ এই শোকাবহ ঘটনাটো সংঘটিত হৈছে। ইমদাদুল হক নামৰ যুৱকজনৰ মৃত্যু হৈছে, যিটো যুৱকজনে ইমদাদুল নামৰ যুৱকজনে কাম কৰি আছিল আৰু কাম কৰি থকাৰ অৱস্থাতে বিদ্যুতৰ খুঁটাৰ মূৰৰ ওপৰত পৰি শ্ৰমিকগৰাকীৰ অকাল মৃত্যু হৈছে আৰু শ্ৰমিকগৰাকীৰ মৃত্যুত এতিয়া এক শোকৰ ছাঁ বিৰাজমান হৈছে। যিহেতু উল্লেখ কৰিব লাগিব, হেলমেট ছেফটি জেকেট নিদিয়া কোম্পানীৰ গাফিলতিৰ বাবে মৃত্যুক সাৱটি লৈছে ইমদাদুল হক নামৰ যুৱকজনে। এনেদৰে এক অভিযোগ উত্থাপন হৈছে এতিয়া কোম্পানীৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে, কিয়নো কোম্পানীটোৰ কৰ্তৃপক্ষই যিহেতু হেলমেট ছেফটি জেকেট কোম্পানীটোৱে দিয়া নাছিল আৰু যাৰ বাবে এনেধৰণে মৃত্যু সাৱটি লোৱা বুলি এক অভিযোগ উত্থাপন হৈছে কোম্পানীৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে। যিহেতু ইমদাদুল হক নামৰ যুৱকজনে শ্ৰমিকগৰাকীয়ে গোলাঘাটৰ HP কনষ্ট্ৰাকশ্যন নামৰ কোম্পানীত বিদ্যুৎ বিভাগৰ শ্ৰমিক হিচাপে কৰ্মৰত আছিলে, কাম কৰি আছিলে। এখন গাড়ীৰ পৰা বিদ্যুতৰ খুঁটাসমূহ নমাই থকাৰ সময়ত হঠাতে এটা খুঁটা বাগৰি মূৰৰ ওপৰত পৰিছিলে শ্ৰমিকগৰাকীৰ ওপৰত আৰু থিতাতে শ্ৰমিকগৰাকীৰ মৃত্যু হৈছিলে। দুপৰীয়া উল্লেখ কৰিব লাগিব, কোম্পানী আৰু বিদ্যুৎ বিভাগৰ ঠিকাদাৰৰ গাফিলতিৰ বাবে যুৱকজনৰ মৃত্যু হৈছে বুলি এতিয়া অভিযোগ উত্থাপন হৈছে, কিয়নো যুৱকজনক কোনো ধৰণৰ হেলমেট ছেফটি জেকেট দিয়া নাছিলে কোম্পানীয়ে আৰু যাৰ বাবে এতিয়া কোম্পানীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। ইফালে যুৱকজনৰ মৃত্যুত পৰিয়ালৰ লোক শোকত ভাঙি পৰিছে। স্থানীয় লোকে কোম্পানীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ লগতে পৰিয়ালটোক ন্যায় দিবলৈ এতিয়া দাবী জনাইছে অঞ্চলবাসী ৰাইজে। এক শোকাবহ ঘটনা বুলি ক'ব লাগিব, এক ভয়ংকৰ ঘটনা বুলি ক'ব লাগিব, কিয়নো ৰমজান মাহ চলি আছে আৰু ৰমজান মাহ চলি থকাৰ মাজতে ইমদাদুল নামৰ যুৱকজনৰ মৃত্যু হৈছে। কৰ্মৰত অৱস্থাতে শ্ৰমিকগৰাকীৰ মৃত্যু হৈছে আৰু কোম্পানীৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে শ্ৰমিকগৰাকীক কোনো ধৰণৰ হেলমেট ছেফটি জেকেট দিয়া নাছিলে কোম্পানীয়ে। যিহেতু ইমদাদুল হকে গোলাঘাটত HP কনষ্ট্ৰাকশ্যন নামৰ কোম্পানীটোত বিদ্যুৎ বিভাগৰ শ্ৰমিক হিচাপে কৰ্মৰত আছিলে আৰু কাম কৰি থকাৰ অৱস্থাতে বিদ্যুতৰ খুঁটা বাগৰি পৰিছিলে। এখন গাড়ীৰ পৰা বিদ্যুতৰ খুঁটাসমূহ নমাই থকাৰ সময়তেই হঠাৎ এটা খুঁটা বাগৰি মূৰৰ ওপৰত পৰিছিলে আৰু থিতাতে নিহত হৈছিলে শ্ৰমিকগৰাকী। তদুপৰি এতিয়া কোম্পানী আৰু বিদ্যুৎ বিভাগৰ ঠিকাদাৰৰ গাফিলতিৰ বাবে যুৱকজনৰ যিটো মৃত্যু হোৱা বুলি এক অভিযোগ উত্থাপন হৈছে। ইফালে শোকত ভাঙি পৰি আছে পৰিয়ালৰ লোক, লগতে অঞ্চলবাসী ৰাইজে ইমদাদুলৰ ন্যায়ৰ দাবী জনাইছে এতিয়া পৰিয়ালৰ লগতে অঞ্চলবাসী ৰাইজে। আপোনাৰ আমাৰ গুনিয়ালগুৰি গাঁৱৰ ইমদাদুল হক নামৰ ল'ৰা এজন কৰ্মসূত্ৰে গোলাঘাটত গৈছিল ইলেক্ট্ৰিচিটি কাম কৰিবলৈ যায় তাৰ দুৰ্ভাগ্যবশতঃ আপোনাৰ টাটা মেজিকত গাড়ীৰ ইলেক্ট্ৰিচিটি পোল উঠাওঁতে আপোনাৰ উঠাৰ পিছত যোনজন কণ্ট্ৰাক্টৰ লেবাৰ কণ্ট্ৰাক্টৰ আমিনুল ইছলাম আৰু ইমদাদুল হক এই দুজনে একেলগে উঠাই থাকোঁতে পোলটো পৰি গৈছিল। পোলটো মানে আমিনুল আৰু ইমদাদুল এই দুজনে আছিলে, কিন্তু আমিনুল আপোনাৰ জাপ মাৰি দূৰত গুচি গ'ল, ইমদাদুলৰ ওপৰত পোলটো পৰিল, মূৰত লাগি কেনে তেনেকৈ পৰি গ'ল। মই এইটো মানে শুনিছোঁ। গাফিলতিটো কোম্পানীৰ গাফিলতি হয়, ছেফটি নাই। ছেফটি যদি মূৰত হেলমেটটো থাকিলে হয় এই ল'ৰাটো নমৰিলে হয়, কিবা ইনজুৰ হৈ থাকিলে হয়, নমৰিলে হয়। কিন্তু এই যে লেবাৰ কণ্ট্ৰাক্টৰ আমিনুল ইছলাম আৰু ছুপাৰভাইজাৰ শান্তনু শৰ্মা, মই কথা পাতোঁতে কৈছে যে মই মানে হেৰিৰ লগত যাই আছোঁ, লাষ্টৰ লগত যাই কেনে পৰিয়ালক সান্তনা দি থৈ আহিম। এতিয়ালৈকে অহা নাই। মই ফোন মাৰি আছোঁ, মই মানে 30টামান ফোন মাৰিছোঁ এই শান্তনু শৰ্মাক, পোৱা নাই। কিন্তু মেইন কণ্ট্ৰাক্টৰটো হয় SB কনষ্ট্ৰাকশ্যনৰ আপোনাৰ হৰকজ্যোতি বৈশ্য, তাৰ ঘৰ ৰিহাবাৰীত। এইটো অনতিবিলম্বে যিকোনো এটা ব্যৱস্থা কৰিব লাগে। আৰু এইটো মই অসমৰ বিদ্যুৎ মন্ত্ৰী নন্দিতা গাৰ্লুচা বাইদেউকো মই অনুৰোধ জনাইছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো জনাইছোঁ যে দূষিত পৰিয়ালক আপোনাৰ বিহিত ব্যৱস্থা হ'ব লাগে, বিহিত ব্যৱস্থা কৰি দিব লাগে। আৰু যিটো SB কনষ্ট্ৰাকশ্যনৰ যিটো ৰিহাবাৰীৰ যোনজন হৰকজ্যোতি বৈশ্য, এখেতে ইয়াত আহি কেনে লাষ্টত দাফন কৰি থৈ যাব লাগে। আমি আইনৰ ৰাস্তাই অভিয়াছলি ল'ম,
কিয়নো নল'ম সিহঁতৰ লগত আমি ফ্ৰেণ্ডলি কথা পাতিছোঁ সিহঁত অহা নাই আমাৰ কল ৰেকৰ্ডিঙো আছে কথা পাতিছোঁ যেনেকৈ কৈছে যে আহিম নাহিলে যদি ভাকি দিছে আমাক আমি সিহঁতৰ বিহিত ব্যৱস্থাটো কৰিমেই কি নাম ল'ৰাজনৰ ইমদাদুল হক ক'ত গৈছিল কাম কৰিবলৈ গোলাঘাট আপোনাৰ যিটো হেৰি আছে ডিষ্ট্ৰিক্ট তাতে গৈছিলে কাম কৰিব এই যে ঠিকাদাৰজনে যে লেবাৰ লৈ কাম কৰায় হয় তেওঁ কিবা কোনো ধৰণৰ ইনস্যুৰেঞ্চ কৰাইছিল নেকি নাই সিহঁতৰ লেবাৰ লাইচেঞ্চে নাই কিজানি নাথাকিব পাৰে আমিনুলে কিন্তু কথা দিছে সি আহিব আহি কেনে আপোনাৰ যিটো এই যে পোষ্টমৰ্টেমৰ যিটো ৰিপৰ্ট কাৰ্ডটো দি থৈ যোৱা নাই মৃত্যুঞ্জয় গাড়ীতে লৈ আহিছিলে বাকী যিটো আপোনাৰ কাগজ একো দি থৈ যোৱা নাই সেইখিনি সিহঁতে লৈ গৈছে গতিকে সেই কাগজখিনিও আমাক লাগিব কাগজখিনি আমাক দিব লাগিব নহয় এই যে পৰিয়ালৰ ল'ৰাটো মৰিল হয়। পৰিয়ালটোৰ অৱস্থা কি হ'ব পৰিয়ালৰ এটা বাচ্চা আছে ছোৱালীজনী ইমান বয়স হোৱা নাই আজি অকলতে মৃত্যুবৰণ কৰিলে ইহঁতৰ ব্যৱস্থা কৰিব লাগিব পৰিয়ালৰ দায়িত্ব কোনে ল'ব এতিয়া পৰিয়ালৰ দায়িত্বটো যোনে কোম্পানী লৈ গৈছে যোনজন মালিকে লৈ গৈছে যোনজন কণ্ট্ৰাক্টৰ লৈ গৈছে অভিয়াছলি সিয়ে ল'ব লাগিব নহ'লে আমি আইনগতভাৱে ব্যৱস্থা ল'ম আইনৰ আশ্ৰয় ল'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত